সো এই গাইজ কি খবৰ আপোনালোকক আশা কৰোঁ সকলোৱে ভালে আছে আৰু এইফালে চাইছে না গাইজ কিছুদিন ধৰি একেৰাহে বৰষুণ দি থকাৰ বাবে আমাৰ চোতালৰ অৱস্থা যাৰ বাবে মোৰ লাল পৰীক মানে মোৰ টোটোখন বাহিৰতে ৰাখিবলগীয়া হৈছে আৰু এইফালে মোৰ বেটাটো বাহিৰত কিছুদিন ওলাবই পৰা নাই কাৰণ বাহিৰত যিহে ঠাণ্ডা বতৰ পাতিছে আৰু মই মোৰ টোটোখন লৈ আহি যাওঁ ফৰকাটিং হ'লচেল দোকান এখনলৈ কাৰণ বাইদেউ এগৰাকীৰ দোকানৰ বস্তু নিবলগীয়া আছিল তাৰপিছত আকৌ আহি যাওঁ মই ঘৰ ওচৰৰে লগৰ এজনৰ লগত হাৰ্ডৱেৰ দোকানলৈ কাৰণ তাৰ 5 টিংমান বালি নিবলগীয়া আছিলে তো মোৰ টোটোখনকে ভাড়া কৰি লৈ আহে আৰু এইফালে চাইছে না গাইজ বৰষুণ বতৰৰ কাৰণেতো গাড়ী একেবাৰে চফা ৰাখিবই নোৱাৰি মানে দিনটোতো 2-3 বাৰ ধুবলগীয়া হৈ গৈছে টোটোখন আৰু বাটেদি আহি থাকোঁতে দেখিলো যে টেপ এখনত পানী এনেই পৰি আছিলে তো মই সেইডোখৰতে ককাইজনৰ চপা বাল্টিং এখন লৈ ধুনীয়াকৈ পানী মাৰি মোৰ টোটোখন চফা কৰি ল'লো কাৰণ নতুন গাড়ী বোকা লেতেৰা লাগি থাকিলে নিজকে বেয়া লাগে আৰু পেচেঞ্জাৰো বহি বেয়া পায় সেইবাবে গাড়ীখন লাগিলে দৰকাৰ পৰিলে 2-3 বাৰ ধুয়ে লওঁ তো আজিৰ ব্লগটো ইমানে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি যাব লগতে ধুনীয়াকৈ কমেণ্ট এটাও কৰি দিব।